সাংবাদিকলৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ইতিমধ্যে আমাৰ অধ্যক্ষ আৰু সভাপতি মহোদয়ে আমাৰ সমস্যাসমূহ আপোনালোকৰ ওচৰত অৱগত কৰিলে। আমি ভাবোঁ যে আপোনালোক হৈছে দেশৰ সঠিক পথৰ সন্ধান দেওঁতা। সমস্যা সমাধান কৰাত আপোনালোকে অগ্ৰণী ভূমিকা লৈ আহিছে। আমি আশা ৰাখিম আপোনালোকৰ এই বাৰ্তাৰ জৰিয়তে আমাৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি সমস্যা, এই সমস্যাসমূহ অতি শীঘ্ৰে সমাধান হ'ব। প্ৰধান সমস্যাকেইটা ইতিমধ্যে অৱগত কৰা হৈছে, মই পুনৰুক্তি কৰিব বিচৰা নাই। এতিয়া আপোনালোকে জানে যে আমাৰ বিদ্যালয়খন ৰঙিয়া মহকুমাতেই নহয়, অসমৰ এখন অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান। আৰু এই শিক্ষানুষ্ঠানৰ মাটিকালি ইতিমধ্যে কোৱা হৈছে 7 বিঘা 12 লেচা মুঠ মাটি আমাৰ আছে। এই মাটিখিনিৰ ভিতৰতে 2 বিঘা 4 গঠা 4 লেচা মাটি যি বেদখল হৈ আছে, এই বেদখলখিনি মুক্ত নকৰিলে আমাৰ বিদ্যালয়ৰ এটা সাংঘাতিক সমস্যা হৈছে এইটোৱে যে আমাৰ এই 1600 ছাত্ৰ ছাত্ৰীৰ ভিতৰত প্ৰায় 1400 ছাত্ৰ ছাত্ৰীয়ে চাইকেলেৰে অহা যোৱা কৰে। তেওঁলোকে অহাৰ ফলত চাইকেলসমূহ ৰখাৰ কাৰণে ঠাই নাই। লগতে শিক্ষকসকলৰ অহা যোৱাৰ যি বাহন, সেই বাহনসমূহ ৰখাৰ কাৰণে কোনো সুব্যৱস্থা নাই। যাৰ ফলত তেওঁলোকে কি কৰিব লগা হয়, বিদ্যালয়ৰ বাহিৰত মুখ্য পথৰ কাষত দাঁতিত চাইকেলবিলাক ৰখাৰ ফলত ইতিমধ্যে 4-5খন চাইকেল ইয়াৰ পৰা চুৰিও হৈছে। এতিয়া এই সমস্যাটো সমাধান নকৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুস্থিৰভাৱে যি শিক্ষা গ্ৰহণ, এই শিক্ষা গ্ৰহণত তেওঁলোকে সদায় বাধাগ্ৰস্ত হৈ আছে। চাইকেলখন বাহিৰত ৰাখি তেওঁলোকে সকলো সময়তে চিন্তা হৈ থাকে চাইকেলখন ঠিকে থাকিব নে নাথাকিব, তেওঁলোকৰ সুৰক্ষিত হ'ব নে নহ'ব। এই অসুৰক্ষিত অৱস্থাত থাকিব লগা হোৱাত তেখেতসকল ভাল ধৰণে শিক্ষা গ্ৰহণ কৰিব পৰা নাই বুলি আমি বিবেচনা কৰোঁ শিক্ষক হিচাপে। এতিয়া আমাৰ শিক্ষকসকলৰ সেই একেই সমস্যা, তেখেতসকলৰ বাহনসমূহ ৰখাৰ ক্ষেত্ৰত সেইটো সমস্যা আছে। এতিয়া এই PM-শ্ৰী যি আঁচনি, এই আঁচনিৰ ফলত আমাৰ যি গৃহ নিৰ্মাণ কাম আৰম্ভ হৈছে, এই গৃহ নিৰ্মাণৰ কাৰণে ইতিমধ্যে আমাৰ 18 ফুট দীঘল আৰু 16 ফুট বহল প্ৰায় 18টা বিদ্যালয় শ্ৰেণীকোঠা আমি ইতিমধ্যে ভাঙি দিব লগা হৈছে। তাৰ উপৰিও আমাৰ বিজ্ঞানাগাৰত আমাৰ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান, এই 3টা বিভাগৰ বিজ্ঞানাগাৰ আমাৰ আছিল। সেই বিজ্ঞানাগাৰটো আমি ভাঙি দিব লগা হৈছে। লগতে আছে আমাৰ যি আমাৰ গ্ৰন্থাগাৰ, এই গ্ৰন্থাগাৰটো তাৰ লগতে আমি ভাঙি দিব লগা হ'ল। দিয়াৰ ফলত এতিয়া ল'ৰা ছোৱালী পঢ়াৰ কাৰণে যি গ্ৰন্থাগাৰৰ যি সুবিধা আছিল, সেইখিনিৰ পৰা বঞ্চিত হৈছে। বিজ্ঞানাগাৰত আমাৰ উপযুক্ত যি তেওঁলোকৰ শিক্ষা গ্ৰহণ কৰিব লাগিছিল, যি প্ৰেক্টিকেল কৰিব লাগে, এইবিলাক ব্যৱহাৰিক জ্ঞানৰ তেওঁলোকৰ অভাৱ হৈছে। গতিকে এই যিকেইটা মৌলিক সমস্যা, যদি এই সমস্যাকেইটা অচিৰে সমাধান কৰা নাযায়, তেতিয়াহ'লে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ হ'ব, এইটো নিশ্চিত। সেইকাৰণে আমি কৈছোঁ যে আমাৰ এই বিজ্ঞানাগাৰকে আদি কৰি আমাৰ যিখিনি অভাৱ, এইখিনি পূৰণ কৰাৰ কাৰণে আমাৰ যিখিনি বেদখলকৃত মাটি থাকে, এই মাটিখিনি যদি মুকলি কৰি দিয়ে, তাত আমি পাৰ্মানেণ্ট নহ'লেও ছেমি পাৰ্মানেণ্ট আমি এটা এৰেঞ্জমেণ্ট কৰি এই সমস্যাখিনি সমাধান কৰিব পাৰিম। এইখিনি আমাৰ মুখ্য সমস্যা। এই ক্ষেত্ৰত আমি আজি এই প্ৰেছ মিডিয়াৰ জৰিয়তে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। তেখেত যথেষ্ট এই ক্ষেত্ৰত শক্তিশালী। তেখেতসকলে ইতিমধ্যে ঘোষণাও কৰিছে যে শিক্ষানুষ্ঠানকে নহয়, যিবিলাক বেদখলকৃত ভূমি, এইবিলাক ইতিমধ্যে তেখেতে বেদখলমুক্ত কৰিছে। গতিকে আমি বহুত আশাৰে তেখেতলৈ আমি এই আবেদন আজি প্ৰেছ মিটৰ জৰিয়তে ৰাখিছোঁ। তেখেতে অতি সোনকালে এই ক্ষেত্ৰত হস্তক্ষেপ কৰি আমাৰ এই মাটিখিনি মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰক। আৰু যিগৰাকী ব্যক্তিয়ে এই মাটিখিনি তেখেতৰ বুলি দাবী কৰিছে, এইটো খুব স্পষ্ট যে তেখেতৰ মাটি আছে 1298 নম্বৰ দাগত আৰু আমাৰ বিদ্যালয়ৰ মাটি আছে 1290 নম্বৰত। কোনো ধৰণৰ আমাৰ কেছ মোকাম হোৱা নাই। তেখেতে কেছ কৰিছে 1298 নম্বৰ দাগত, 89 নম্বৰ দাগত, 1289 নম্বৰ দাগত তেখেতৰ ভূমি আছে। তেখেতৰ ভূমি পাব লাগে, আমি তেখেতৰ ভূমি পাব নালাগে বুলি কোৱা নাই। তেখেতৰ ভূমিখিনি তেখেতে মুকলি কৰি লওক। কিন্তু আমাৰ এই বিদ্যালয়ৰ যি 1290 নম্বৰ দাগৰ ভিতৰত তেখেতে সোমাই আহি তেখেতৰ মাটি থকা বুলি যিটো দাবী কৰিছে, এই দাবীটো আচলতে কোনো যুক্তি নাই। আৰু আমি সেইকাৰণে বিভাগীয় কৰ্তৃপক্ষকো এইটো অনুৰোধ জনাম, অতি সোনকালে তেখেতসকলে আইনগতভাৱে যি ব্যৱস্থা আছে, এই ব্যৱস্থা লৈ আমাক এই সমস্যা সমাধান কৰি দিব লাগে। ধন্যবাদ।
যিখিনি তেওঁলোকে দখল কৰি থকা বুলি কৈছে দুগৰাকী লোকে কিমান বছৰৰ পৰা দখল কৰি আছে লগতে য'ত মাটি থকা বুলি কৈছে মানুহজনৰ সেই লোকজনৰ মাটিখিনি আচলতে ক'ৰবাত থকা বুলি যদিও কৈছে সেই মাটিখিনিত আচলতে কোন আছে এতিয়া কলেজত মাটি স্কুলৰ মাটি কেনেকুৱা দখল কৰিছে সেই মাটিখিনি আচলতে তেখেতে কোনো ব্যক্তিৰ পৰা ক্ৰয় কৰিছে বুলি আমাক কৈছে আৰু তেখেতৰ তথ্যও সেইটো কথাই কৈছে 1289 নম্বৰ দাগত তেখেতৰ মাটি থকাটো আমি দেখিছোঁ সেইটো আমি অস্বীকাৰ নকৰোঁ কিন্তু 1290 নম্বৰ দাগত তেখেতৰ কোনো মাটি ইয়াত নাই আৰু ইয়াৰ পট্টা নম্বৰ হ'ল 353 নম্বৰ পট্টা এই 353 নম্বৰ পট্টাৰ 1290 নম্বৰ দাগটো খুব স্পষ্ট এইটো ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাটি আৰু এই মাটি ইতিমধ্যে 3জন আছিল বেদখলকাৰী ইতিমধ্যে নয়ন ভূঞা তেখেতে যেতিয়া ডিমাৰ্কেশ্যন হৈ গৈছে ডিমাৰ্কেশ্যন হোৱাৰ লগে লগে তেখেতে সজ্ঞানে এই মাটিখিনি এৰি দিছে তেখেতক আমি এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যি দুগৰাকী আছে আমাৰ উপেন বৰ্মন ডাঙৰীয়া ইতিমধ্যে তেখেত আছে আৰু তেখেতৰ ল'ৰা কাম কৰিছিল তেখেত অলৰেডি আমাৰ পৰা তেখেত চাকৰি আছে যদিও তেখেত ইতিমধ্যে ঢুকাইছে অতি দুখৰ বিষয় আৰু তেখেতৰ চাকৰি কালো 1932 আছে তেখেত থকালৈকে সেই মাটিখিনিত তেখেতে আমাৰ বিদ্যালয়ৰ যিহেতু এগৰাকী কৰ্মচাৰী তেখেত থকাত আমাৰ বিশেষ অসুবিধা হ'ব বুলি আমি ভবা নাই কিন্তু বাকী অন্য দিশত যিখিনি মাটি আছে এইখিনি মাটি অতি সোনকালে মুকলি কৰি নিলে আমাৰ এই সমস্যাটো সদায় আহিব গতিকে আমি এই কথাটো আপোনালোকক পুনৰবাৰ উত্থাপন কৰিছোঁ সেইখিনি মাটি তেখেতৰ পৰিয়াল থাকে উপেন বৰ্মনৰ পৰিয়াল থাকে অলৰেডি আমাক মানে ডিমাৰ্কেশ্যন যেতিয়া কৰি দিছিলে তেখেতেও সেই মুমেণ্টত উপস্থিত আছিলে আপোনালোকে দেখিব এই ডিমাৰ্কেশ্যনত যিখিনি আমাৰ ৰাইজৰ যি উপস্থিতি এই উপস্থিতিৰ স্বাক্ষৰ আছে প্ৰায় 100জন মানুহে উপস্থিতি আছে সেই টাইমত আছিলে আৰু সকলো সুন্দৰকৈ আমাক আমাৰ SDC মহোদয়ে তেখেতৰ উপস্থিতিতে পোষ্ট মাৰি দিছিলে চাৰু চাইডে পোষ্ট মাৰি দিছিলে আৰু আপোনালোক গ'লেও দেখিবলৈ পাব যে চাৰু চাইডত সুন্দৰকৈ পোষ্ট মাৰি দিয়া আছে গভৰ্ণমেণ্টে আমাক সুন্দৰকৈ পোষ্ট মাৰি দিছে যদিও এতিয়ালৈকে মাটিখিনি আমাক মুকলি কৰি দিয়া নাই যাৰ কাৰণে আমাৰ স্কুলখনৰ লগতে এইটো এটা আমাৰ সম্পত্তি নহয় এইটো ৰাইজৰ সম্পত্তি গতিকে মই আপোনালোকক টানি অনুৰোধ জনাইছোঁ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি এই বস্তুটো মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব বুলি মই আশা কৰিছোঁ জনাইছোঁ ৰঙিয়া প্ৰেছ ক্লাবৰ কৰ্মকৰ্তাসকলক মই আন্তৰিক সম্ভাষণ জনাইছোঁ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত আজি এখন সংবাদমেল আয়োজন কৰিছোঁ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন ঐতিহ্যমণ্ডিত স্কুল 1937 চনতে এই স্কুলখন স্থাপন হৈছিলে আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে বৰ্তমান স্কুলখন এই সমস্যাৰ এটা প্ৰধান সমস্যাৰ ওপৰত ডিছকাছ কৰাৰ কাৰণে আমি সাংবাদিক বন্ধুসকলক জনোৱাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1600 ছাত্ৰ ছাত্ৰী আছে এই 1600 ছাত্ৰ ছাত্ৰী বৰ্তমান পঢ়াই থকাটো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কিয়নো গভৰ্ণমেণ্টৰ এটা আঁচনি চলি আছে সেইকাৰণে আমাৰ ঠাইৰ অভাৱ হৈছে কিন্তু এই ঠাইটো বিভিন্ন মানুহৰ দ্বাৰা অকুপাই হৈ আছে এতিয়া কিদৰে আমাৰ এই ঠাইখন মুকলি কৰিব পাৰি তাৰ কাৰণেহে আজি অভিযোগটো দিয়াৰ বাবে আমি ইয়াতে উপস্থিত হৈছোঁ মোৰ লগত উপস্থিত আছে আমাৰ SMDCৰ প্ৰেছিডেণ্ট প্ৰভাত চৌধুৰীদেৱ আৰু উপস্থিত আছে ভাইচ প্ৰেছিডেণ্ট যতীন ডেকাদেৱ লগত আমাৰ ছিনিয়ৰ শিক্ষক দীপক দাসদেৱ গতিকে মই প্ৰথমতে তেখেতসকলক এই অভিযোগটো বহলাই কোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ নমস্কাৰ প্ৰিণ্ট মিডিয়া আৰু আমাৰ দূৰদৰ্শনৰ সাংবাদিক বন্ধুসকলক মই জৰিয়তে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ SMDCৰ প্ৰেছিডেণ্ট হিচাপে মই আমাৰ যিখিনি বৰ্তমান সমস্যা চলিত সমস্যা সেই সমস্যাখিনিৰ ওপৰত আলোকপাত কৰিম সংক্ষিপ্তভাৱে আমাৰ প্ৰথম সমস্যা হৈছে যে ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় 1600 এই 1600 ছাত্ৰ ছাত্ৰী একমোডেশ্যন দিয়াৰ বাবে এতিয়ালৈকে আমি যিখিনি কৰিছোঁ সেইখিনি যথেষ্ট হোৱা নাই এক নম্বৰ কথা দুই নম্বৰ কথা আমাৰ এই বিদ্যালয়খনক আমাৰ বিধায়ক মহোদয় তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সম্পাদক সভাপতি মহোদয়ৰ অনুদানত PM শ্ৰী আঁচনিৰ অধীনত এই বিদ্যালয়খন মডেল স্কুল হিচাপে
ঘোষণা হ'ল। তাৰপিছত প্ৰায় 12 কোটি টকাৰ এটা ইয়াত গ্ৰাণ্ট দিলে। এই গ্ৰাণ্টৰ কামখিনিৰ কাৰণে আমি বিল্ডিংটো ৰঙিয়াৰ যিটো স্থায়ী বিল্ডিং সেই বিল্ডিংটো ডিমলিছ কৰিব লগা হ'ল। আৰু ডিমলিছ কৰি সেই ছাত্ৰ ছাত্ৰীখিনিক আমি শিক্ষাৰ ব্যৱস্থা কৰাৰ কাৰণে আমাৰ এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামত থকা ইতিমধ্যে অব্যৱহৃত মাটি, সেই মাটিখিনি আমি পুতি তাৰ এই গোটেইখিনি মাটি 2 বিঘা 4 কঠা 4 লেচা মাটি আবণ্টিত মাটি, আমাৰ স্কুলৰ নামত থকা মাটি 1290 নম্বৰ দাগত সেই মাটিখিনি আমি পোতাৰ ব্যৱস্থা কৰিলোঁ। তেতিয়া আমি গম পালোঁ যে আমাৰ সেই মাটিখিনিৰ বেদখলীকৃত ভূমি আছে। 1 কঠা 5 লেচা আৰু 2 কঠা 8 লেচা দুগৰাকী ব্যক্তিয়ে সেই মাটিখিনি আবণ্টন লৈ আছে, বেদখল কৰি আছে। তাৰ এগৰাকী ব্যক্তি মাননীয় উপেন্দ্ৰনাথ বৰ্মন, তেখেত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন কৰ্মচাৰী আছিল। তেখেতে সেই সময়তে সেই বিদ্যালয়ত এটা গৃহ নিৰ্মাণ কৰি সেই মাটিখিনি অকুপাই কৰি আছিল। তেখেতৰ ল'ৰা তেখেতে অনন্ত বৰ্মনেও সেই মাটিখিনি ভোগদখল লৈ থাকিল, কিন্তু তেখেতসকলৰ কোনো ধৰণৰ কাগজ পত্ৰ নাই। এতিয়া অন্য এগৰাকী বেদখলকাৰী মাননীয় আবু বক্কৰ ছিদ্দিকদেৱ, তেখেতে বিদ্যালয়খনৰ 2 কঠা 8 লেচা মাটি দখল কৰি আছে। ইতিমধ্যে যেতিয়া আমাৰ মাটিৰ আৱশ্যক হ'ল, আমাক দুবাৰ হেৰি কৰিছে, হিয়াৰিঙৰ কাৰণে মাতিছিল। আবু বক্কৰ ছিদ্দিক মহোদয় আৰু আমাক SMDC মানে প্ৰিন্সিপাল সৈতে আমাক আমন্ত্ৰণ জনাইছিল। আমি দুবাৰো তেখেতৰ ওচৰত সাক্ষ্য দিছোঁ। তেখেতে স্পষ্টভাৱে কৈছে যে এইটো ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাটি, ইয়াত আপোনাৰ কোনো হেৰি নাই। তেখেতে এটা চিভিল কেছ এটা কৰিছে, যিটোৰ কাৰণে আমি স্কুলেও খৰচান্ত হৈছোঁ। এবাৰ আমি উকিলৰ জৰিয়তে আমাৰ হেৰিখিনি প্লিট কৰোঁতে আমাৰ যথেষ্ট পৰিমাণৰ টকা পইচা খৰচ হৈছে। তাৰোপৰি বাৰে বাৰে তেখেতে কোৰ্টৰ ফালৰ পৰা এনে নটিচ কিছুমান পঠাই থাকে, যিটো উপস্থিত হোৱাৰ কাৰণে আমি এতিয়ালৈকে আমাৰ নতুন কনষ্ট্ৰাকশ্যনটোত আমি প্ৰায় 29 লাখ টকা খৰচ কৰিছোঁ। ছেমি পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন হ'লেও 29 লাখ টকা খৰচ কৰিছোঁ কেৱল ৰাইজৰ দান বৰঙণিত। তাৰ পৰা আমি বিদ্যালয় গৃহৰ কাৰণে পাইছিলোঁ 6 লাখ টকা, আৰু বিদ্যালয় গৃহটো ডিমলিজেশ্যন কৰাৰ কাৰণে ঠিকাদাৰৰ পৰা আমি অতি জোৰকৈ ধৰ 5 লাখ টকা পাইছিলোঁ, 11 লাখ টকা পালোঁ, কিন্তু টোটেল আমাৰ খৰচ হৈছে 29 লাখ টকা। আৰু তাৰ সৰহ সংখ্যক কৰি আমাৰ দান বৰঙণিৰ জৰিয়তে হৈছে, আৰু বাকী প্ৰায় 8 লাখ টকা আমাৰ অধ্যক্ষ মহোদয়ৰ নিজৰ পইচা খৰচ কৰি আমি বিশেষকৈ পাঠদানখিনি চলোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোক জানিও কি হ'ব যে আমাৰ বিদ্যালয়ত 2টা জোন চলি আছে, হায়াৰ ছেকেণ্ডেৰী জোন আৰু হাইস্কুলৰ জোন, 2টা জোন চলি আছে। প্ৰতিটো পৰীক্ষাই চৰকাৰী পৰীক্ষাই ইয়াত অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীৰ সংখ্যা একদম অসহনীয়ভাৱে বৃদ্ধি পাইছে। আপোনালোকে 2 বছৰ আগত ঠিক তেনেধৰণৰ এডমিশ্যন সংক্ৰান্তত এটা গণ্ডগোলো আপোনালোকে নিশ্চয় সেই কথাটো অনুধাৱন কৰিছে যে 100 ছাত্ৰ ছাত্ৰী এডমিশ্যনৰ সময়ত 600 ছাত্ৰ ছাত্ৰী ইয়াত ফৰ্ম ফিল আপ কৰে। সেইটো এটা সমস্যা ভুগি আছোঁ। যদি আমাৰ গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ হয়, আমি আপোনালোকক অদূৰ ভৱিষ্যতে ক'ব পাৰোঁ যে ৰঙিয়া হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ত প্ৰায় 3000 ছাত্ৰ ছাত্ৰী ইয়াত এডমিশ্যন ল'ব। ইয়াৰ সম্ভাৱনীয়তা ইমান আছে। গতিকে সেই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক পুনৰ অনুৰোধ জনাওঁ, তেখেতে যেন এই অনুষ্ঠানটোৰ এই ৰঙিয়া অঞ্চলৰ ৰাইজৰ সমস্যাখিনিক অনুধাৱন কৰি এই বিদ্যালয়ৰ মাটিখিনি প্ৰথমতে দখলমুক্ত কৰক, আৰু পাৰে যদি কিবা ফাণ্ডৰ পৰা আমাক অন্ততঃ যিখিনি ব্যৱস্থা আছে এই ব্যৱস্থাখিনিক সুকলমে চলাই নিয়াৰ বাবে তেখেতে আৰু আৰ্থিক সাহায্য যদি আমাক দিয়ে, তেতিয়াহ'লে আমাৰ যিখিনি বৰ্তমান অধ্যক্ষ মহোদয়ৰ পৰা ধাৰ হোৱা প্ৰায় 8 লাখ টকা, এই 8 লাখ টকা আমি এতিয়াও ঋণমুক্ত হ'ব পৰা নাই। কিন্তু তেখেতৰ যিটো উৎসাহ, আমি এই প্ৰেছ মিটৰ জৰিয়তে আমি SMDCৰ কাৰ্যকৰ্তা হিচাপে তেখেতক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে এটা দুঃসাহসিক কাম কৰিছে, যিটো কামৰ দ্বাৰা ৰঙিয়া অঞ্চলত আংশিকভাৱে হ'লেও ছাত্ৰ ছাত্ৰীসকল তথা অভিভাৱকসকল উপকৃত হৈছে। আমাৰ মাটিখিনি পুনৰ আবণ্টনটো বিচাৰিলোঁ। সমূহ ৰাইজ লগ হৈ চক্ৰবৰ্তীৰ উপস্থিতিত আমাক মাটিখিনি ডিমাৰ্কেশ্যন কৰি দিলে। পশ্চিম দিশৰ, দক্ষিণ দিশৰ গোটেইখিনি এৰি আমাক ডিমাৰ্কেশ্যন কৰি দিলে। ডিমাৰ্কেশ্যন কৰাৰ পিছত আজিলৈকে তেখেতে এই মাটিখিনিৰ দখলটো এৰি দিয়া নাই। তেখেতৰ এটা
আছাম টাইপৰ ঘৰ আছে, এই ঘৰটো ভাঙি দিয়া নাই। ইতিমধ্যে আমি যিখিনি মাটি পুতিলোঁ তাত আমি ছেমি পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন কৰি আমি ব্যৱস্থা পাঠদানৰ ব্যৱস্থা কৰিছোঁ, কিন্তু সেইখিনি ছাত্ৰ ছাত্ৰীৰ অনুপাতে পৰ্যাপ্ত নহয়। গতিকে আমি আপোনালোকৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ এইটোৱে যে যিসকল বেদখলকাৰী, এই বেদখলকাৰীসকলক অনতিবিলম্বে, যিহেতু আমাৰ মাটি, আমাৰ মানে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাটি, গতিকে অনতিবিলম্বে এই বেদখলকৃত ভূমি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এতিয়া যিবিলাক মাটি বেদখলকৃত হৈ আছে তেখেতে এতিয়া এটা ড্ৰাইভ দিছে, আৰু সেই হিচাপে এনেধৰণৰ অনুষ্ঠান এটা চলাই নিয়াত তেখেতে আমাক সহায় সহযোগিতা নিশ্চয় কৰিব। এই ক্ষেত্ৰত আমি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, আৰু এই কথাখিনি আমাৰ SMDCৰ উপসভাপতি মহোদয় আছে, তেখেতে আপোনালোকক বিস্তৃতভাৱে ক'ব। নাই নাই, তেখেতেতো স্পষ্ট আমাৰ নহয়, চিভিল কেছ থাকিলে বোলে এইটো তৎক্ষণাত নোৱাৰি, চিভিল কেছ এটা কৰি থৈ দিছে, হওক নহওক, কিন্তু তাত তেওঁলোকৰ অথেণ্টিচিটি নাই। যিহেতু 1290 নম্বৰ দাগত কোনো কেছ নাই, তেখেতসকলে পাৰে, কিন্তু সেই ক্ষেত্ৰত আমি DC মহোদয়ক আমি বাৰে বাৰে আবেদন জনাই আছোঁ, তেখেতে সাহস কৰা নাই নে কি বাইণ্ডিংছৰ কাৰণে কৰা নাই সেইটো আমি নাজানো, কিন্তু আমাৰ চাৰ্কল অফিচাৰ মহোদয়ে ইয়াত যথেষ্ট তৎপৰতা দেখুৱাইছে। আমি এই ক্ষেত্ৰত আমাৰ মাননীয় বিধায়ক মহোদয় আৰু চক্ৰ বিষয়াক ধন্যবাদ জ্ঞাপন কৰোঁ। কিন্তু ৰাইজৰ সহযোগিতা আছে, কাৰণ এইটো ৰঙিয়াৰ সমস্যা মানে ৰাইজৰো সমস্যা।